অভিশপ্ত MI-17 V5 অৱতৰণৰ বাবে 7 মিনিট থাকোতে ভূপতিত MI-17 V5 হেলিকপ্টাৰ চুল্লুৰ এয়াৰবেছৰ পৰা দিনৰ ঠিক 11:48 হেলিকপ্টাৰখনে উৰা মাৰিছিল ৱেলিংটনলৈ 12:15 অৱতৰণৰ সময় আছিল হেলিকপ্টাৰখনৰ অৱতৰণৰ বাবে কেইমিনিটমান থাকোতেই ঘটিল কোনেও কল্পনা কৰিব নোৱাৰা ঘটনাটো তামিলনাডুৰ কুন্নুৰত ভূপতিত বায়ুসেনাৰ MI-17 V5 হেলিকপ্টাৰ চকুৰ পলকতে খণ্ড বিখণ্ড হ'ল MI-17 V5 এই দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনতে আছিল CDS জেনেৰেল বিপিন ৰাৱত তেওঁৰ পত্নী মধুলিকা ৰাৱত লগতে আছিল সেনা বিষয়াসহ অন্য 12 জন লোক এই ঘটনাই ভাৰতীয় সেনাৰ লগতে দেশবাসীক দি গ'ল কাহানী অনুসুকোৱা এটুকুৰা ঘাঁ বৃহস্পতিবাৰে সদনত এই দুৰ্ঘটনা সন্দৰ্ভত বিবৃতি জাৰি কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিবৃতিযোগে ৰাজনাথ সিঙে কয় যে বুধবাৰে দুপৰীয়া 12:08 হেলিকপ্টাৰখনৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল আৰু 12:40 হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা গৈছিল অৱতৰণ কৰাৰ 7 মিনিট আগত দুৰ্ঘটনাত পতিত হৈছিল বিমানখন ঘটনাস্থলীত 14 জন যাত্ৰীৰ ভিতৰত 13 গৰাকী যাত্ৰীৰ মৃত্যু হয় মৃত লোকসকলৰ ভিতৰত আছিল CDS জেনেৰেল বিপিন ৰাৱত আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱত দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ সম্প্ৰতি বাংগালুৰুত সম্ভাৱ্য সকলো চিকিৎসা দি থকা হৈছে বৰুণ সিঙক जनरल बिपिन रावत डिफेंस सर्विसेज स्टाफ कॉलेज वेलिंगटन के स्टूडेंट ऑफिसर से इंटरेक्ट करने के लिए अपने एक शेड्यूल्ड विजिट पर थे एयरफोर्स के MI-17 V5 हेलीकॉप्टर ने कल 11:48 पर सुलूर एयरबेस से अपनी उड़ान भरी जिसे 12:15 पर वेलिंगटन में लैंड करना था सुलूर एयरबेस के एयर ट्रैफिक कंट्रोल ने लगभग 12:08 पर हेलीकॉप्टर से अपना कांटेक्ट खो दिया बाद में कुन्नूर के पास जंगल में कुछ स्थानीय लोगों ने आग लगी हुई देखी जब वे भागकर उस स्थान पर पहुंचे तो उन्होंने मिलिट्री हेलीकॉप्टर के अवशेष को आग की लपटों से घिरा हुआ देखा उस अवशेष से जितने भी लोगों को निकाला जा सका उन सबको यथाशीघ्र वेलिंगटन के मिलिट्री हॉस्पिटल पहुंचाया गया प्राप्त जानकारी के अनुसार उस हेलीकॉप्टर में सवार कुल 14 लोगों में से 13 लोगों की मृत्यु हो गई जिन लोगों की दुर्भाग्यपूर्ण मौतें हुई उनमें चीफ ऑफ डिफेंस स्टाफ और उनकी धर्मपत्नी श्रीमती मधुलिका रावत বিবৃতি প্ৰকাশ কৰি দুৰ্ঘটনাত নিহত সকললৈ শ্ৰদ্ধা জনায় ৰাজনাথ সিঙে লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো সদনত শ্ৰদ্ধাঞ্জলি জনায় 13 গৰাকী নিহতলৈ আনহাতে নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে 2 মিনিটৰ মৌনব্ৰত পালন কৰে সাংসদসকলে উল্লেখ্য বুধবাৰে পুৱা 9 বজাত দিল্লীৰ পৰা তামিলনাডুৰ কইম্বাটুৰ অভিমুখে ৰাওনা হৈছিল জেনেৰেল বিপিন ৰাৱত 2.5 ঘণ্টাৰ যাত্ৰাৰ অন্তত পুৱা 11:30 বজাত বিপিন ৰাৱতৰ বিশেষ হেলিকপ্টাৰখন উপস্থিত হৈছিল চুল্লুৰ আৰ্মি বেছ কেম্পত 10 মিনিটৰ জিৰণিৰ অন্তত পুনৰ ৱেলিংটনৰ ডিফেন্স ছাৰ্ভিচ ষ্টাফ কলেজলৈ ভাষণ প্ৰদানৰ বাবে ৰাওনা হৈছিল জেনেৰেল বিপিন ৰাৱতৰ হেলিকপ্টাৰখন দিনৰ ঠিক 12:40 নীলগিৰি পাহাৰৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হৈছিল MI-17 V5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ বিস্ফোৰিত হৈছিল হেলিকপ্টাৰখন অতি দুৰ্গম অঞ্চলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে প্ৰায় 1 ঘণ্টা পলমকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল ভাৰতীয় বায়ুসেনাই আৰু অৱশেষত দেশবাসীৰ বাবে আহিছিল সেই অপ্ৰত্যাশিত খবৰটো বিপিন ৰাৱত আৰু নাই নিউজ ডেস্ক ঈশান নিউজ